নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে যদি আহিছে তেনেহলে আপোনালোকক আদৰিছো আজিৰ এই বিশেষ ভিডিঅ'টিলৈ আহিছো আপোনাৰ বাবে কেৱল আপোনাৰ বাবে পঞ্জিকাত পোৱা তথ্য অনুসৰি বৃশ্চিক ৰাশিৰ বাবে 2025-26 চনৰ অসমীয়া নতুন বছৰটো ৰাশিফল অথবা ভাগ্যফল আপোনাৰ এই বছৰটোৰ ভাগ্য ধন কৰ্ম স্বাস্থ্য প্ৰেম আৰু পৰিয়ালৰ জীৱনত কিদৰে পৰিৱৰ্তন আহিব সকলোবোৰ সোমাই আছে এই ভিডিঅ'টিত 2025-26 অৰ্থাৎ অসমীয়া নৱবৰ্ষটোত বৃহস্পতি গ্ৰহই বছৰটোৰ ভিতৰত দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব প্ৰিয় দৰ্শক যদিহে আপোনাৰ ৰাশি বৃশ্চিক নহয় তেনেহলে আমি আপোনাৰ কাৰণে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছো আপোনাৰ ৰাশি অনুযায়ী তাতে গৈ আমাৰ ইউটিউব চেনেলত গৈ চাই ল'ব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025-26 বছৰটোত 25 মেৰ পৰা 19 অক্টোবৰলৈকে বৃহস্পতি গ্ৰহৰ প্ৰভাৱত মাধ্যমভাৱে পৰিণতি হ'ব অসমীয়া নৱবৰ্ষটোত আপোনাৰ শাৰীৰিক অৱস্থা ভালে যাব প্ৰচুৰ পৰিমাণে অৰ্থ সঞ্চয় হ'ব যাৰ মাৰ শৰীৰ ভাল নাযাব হেহে অলপ কেয়াৰৰ যত্ন ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত ভাল ফলাফল পাব যিসকলে বিবাহ কৰাম বুলি ভাবি আছে বিবাহত বাধা আহিব পাৰে হেহে ব্যৱসায়ীসকলৰ এই বছৰত নতুন কোনো বিশেষ কামত ধন বিনিয়োগ নকৰিব আপোনাৰ শুভ বাৰ হৈছে মঙ্গলবাৰ শুভ ধাতু হৈছে তামা আৰু লোহা প্ৰিয় দৰ্শক ভিডিঅ'টোৰ শেষলৈকে চাব নাপাহৰিব কাৰণ শেষত থাকিব বিশেষ ভাগ্যৱান হোৱাৰ উপায় টিপছ এই ৰাশিৰ জাতক জাতিকাসকলৰ সাহস আৰু গভীৰতা আৰু আত্মবিশ্বাসী ভৰপূৰ থাকে 2025-26 বৰ্ষটোত মংগলৰ শক্তি আৰু বৃহস্পতিৰ কৃপাত দৃষ্টি বৃশ্চিক ৰাশিৰ বাবে এক বিশেষ সুযোগ আনিব কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত জানি লওঁ আহকচোন এইবাৰ আমি কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জানি লওঁ আহকচোন এই বছৰত আপুনি যদি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে অতি উত্তম সময় চাকৰি কৰা লোকৰ বাবে নিজৰ কৰ্মক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব আগষ্ট অক্টোবৰ মাহত ভিতৰত অভাৱনীয় সফলতা লাভ কৰিব পাৰিব আগষ্ট আৰু অক্টোবৰ মাহত আপুনি ভাবিব নোৱাৰা সফলতা লাভ কৰিব পাৰিব যদিও বহুদিন ধৰি চেষ্টা কৰি আছিলে যিকোনো কৰ্মৰ ক্ষেত্ৰত এই বছৰটোত হেয়ে আপোনাৰ বাবে ভাগ্য দুৱাৰ মুকলি হ'ব ধন সম্পত্তিৰ দিশত উন্নতিৰ এই নৱবৰ্ষটোৰ লগে লগে ধনৰ লাভৰ যোগ দেখা গৈছে কোনো পূৰ্বৰ লগত ৰেখা লেনদেন মুকলি হ'ব কোনো বিশেষ ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব অষ্টম আৰু একাদশ ঘৰত দৃষ্টিয়ে ধন সম্পত্তিৰ আচলন সুখৰ দাঙি ধৰিব বিয়াতেই সুখবৰ দাঙি ধৰিব আপুনি মা লক্ষ্মীৰ কৃপাত পাৰিলে উপবাস থাকিলে ভাল হয় শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ পাৰ হ'ব যুৱক যুৱতীসকল যিসকলে শিক্ষাৰ ক্ষেত্ৰত বহুতো কষ্ট কৰি আছে নতুনকৈ চাকৰিৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকে কিন্তু এক্সামৰ ক্ষেত্ৰত ভাল ফলাফল পাব এই বহাগ জেঠ মাহৰ লাষ্টৰ ফালে ভাল ফলাফল পাবলৈ সক্ষম হ'ব যিকোনো চাকৰিৰ ফালৰ পৰাই হওক যদি আপুনি এক্সাম দি আছিলে ভাগ্যৰ ফল মুকলি হ'ব পাৰে আপোনাৰ আগষ্ট আৰু ডিচেম্বৰ মাহত চেষ্টা কৰা যিকোনো পৰীক্ষাত সফলতাও নিশ্চিত হ'ব আপোনাৰ শুক্ৰবাৰে পাৰিলে আপুনি ব্ৰত পালন কৰক ওম নমঃ শিৱায় এতিয়ালৈ প্ৰিয় দৰ্শক যদি আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক মাহেকীয়া ৰাশিফল পাবলৈ আগতীয়াকৈ এবাৰ আমি আহকচোন জানি লওঁ লাভ ৰিলেশ্যনশ্বিপ প্ৰেম ভালপোৱা দাম্পত্য জীৱন কেনেধৰণৰ পাৰ হয় যাৰ প্ৰেমৰ জীৱনত সমস্যা চলি আছিল যিসকলৰ প্ৰেমৰ সমস্যা চলি আছিল তেওঁলোকৰ মাজত পুনৰ মিলন হোৱাৰ সম্ভাৱনা আছে কিন্তু জীৱন সংগীটো যিমান ধুনীয়া হওক নহওক কিয় বিশ্বাসযোগ্যটো খুবেই দৰকাৰ হেহে যদি বিশ্বাসযোগ্য হয় তেনেহলে আপোনাৰ লাইফ পাৰ্টনাৰটোৰ লগত আপুনি লাইফটো কটাবলৈ সিদ্ধান্ত লওক কাৰণ আমাৰ জীৱন সংগীটো ধুনীয়া হলে নহব বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ হয়
সেয়েহে প্ৰিয় দৰ্শক আপোনালোকক মই শিকাই থকা নাই দেখাই দিছো সো ভুল হলে ক্ষমা কৰি দিব হে জীৱন সংগীত বিশ্বাসযোগ্য লাগে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে তেনেহলে আমাৰ জীৱন সংগীৰ লগত ধুনিয়াকৈ ঘৰখন ধুনিয়া কৰা হয় বিবাহিত লোকৰ বাবে এই বছৰত প্ৰেম আনন্দ ভৰপুৰ হৈ পৰিব প্ৰেমত আনন্দৰ ভৰপুৰ হৈ পৰিব আপোনাৰ লগত হসা মনৰ মানুহ আছে জানিবলৈ মনত কথা স্পষ্টকৈ ক'ব যিয়ে নেকি আপোনাৰ মনৰ মানুহজনী আছে বা মানুহজন আছে তেওঁলোকক মনৰ ভাৱটো প্ৰকাশ কৰি খুলি কেনে ক'ব লুকাই নাৰাখিব পাৰিলে যিখিনি সন্মান আপুনি কৰে নিজৰ পাৰ্টনাৰক সেইখিনি সন্মানেৰে আপুনি মনৰ কথাবোৰ ডিসকাস কৰে কিন্তু সকলোবোৰ ডিসকাস কৰিব লুকুৱাই নাৰাখিব কথাবোৰ তেনেহলে দুখ পাব লুকুৱাই ৰাখিলে হেহে লুকাই নাৰাখিব এবাৰ আমি জানিলো আহকচোন আপোনাৰ স্বাস্থ্য কেনে ধৰণৰ পাৰ হ'ব মানসিক অশান্তিবোৰ কেনেকৈ পাৰ হ'ব তাৰ বিষয়ে আপুনি কি কৰিলে ভাল হ'ব জানিলো আহকচোন আগৰ তুলনাত স্বাস্থ্যৰ দিশত উন্নতি দেখা যাব যিসকলৰ আগত যদি আপোনাৰ স্বাস্থ্যৰ ইমান ভাল যোৱা নাছিলে এবাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল পাব কিন্তু মেৰ পাছত অলপ চিন্তাত হ'ব লাগিব পেটৰ সমস্যা হ'ব পাৰে হে সাৱধান হৈ থাকিব মছলা জাতীয় বস্তুবোৰ অলপ কমাই দিব বাহিৰা জাতীয় খাদ্যবোৰ অলপ কমাই দিব মানসিক চাপ এৰিবলৈ যোগ ধ্যান আৰু পূজাৰ সময় সহায় ল'ব পাৰে ব্যায়াম কৰিব এক্সাৰসাইজ কৰিব আগতে কৰি আছে এটা এৰি দিছে যদি কৰক তেনেহলে মানসিক চাপবোৰ আঁতৰাই যাব আৰু পাৰিলে মনৰ মাজত নাৰাখিব কথাবোৰ প্ৰকাশ কৰি খবন কৈ দিব নিজৰ পাৰ্টনাৰক তেনেহলে মনটো পাতল হ'ব সোমবাৰে বেলপাতৰ হৈতে মহাদেৱক জল অৰ্পণ কৰক বিশেষকৈ সোমবাৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হয় এই দিনটো যদি আপুনি উপাস ৰাখি শিৱ মন্দিৰত গৈ বেলপাত অৰ্পণ কৰি আৰু লগতে জল অৰ্পণ কৰে তেনেহলে আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব মানসিক চাপবোৰ আঁতৰি আপোনাৰ মনটো শক্তিশালী হ'ব আৰু লগতে হনুমান চালিসা পাঠ কৰিব কিন্তু মঙ্গলবাৰে পৰিয়ালৰ জীৱনৰ সমাজত বিহজ জীৱনৰ আনন্দৰ পৰিৱেশ কোনো নতুন অতিথি অহাৰ সম্ভাৱনা আছে পৰিয়ালৰ মাজত যি মতভেদ চলি আছিল বিহুৰ লগে লগে মিলন হ'ব বিহুৰ লগে লগে ভাল খবৰ পাব আপুনি মাতৃ পিতৃৰ আপুনি গৌৰৱতা হ'ব একমাত্ৰ সন্তান হ'ব আপুনি কিন্তু মাটিবাৰী কিনাক লৈ যদি আপোনাৰ বেচাক লৈ কিছু সমস্যা হৈছে সেইবিলাক সমস্যাৰ পৰা আপুনি বিৰত হ'ব মিলন হ'ব আপোনাৰ টেনচনবোৰ দূৰ হ'ব মিলাপতি হ'ব কিন্তু আপুনি মিঠা মাতেৰে কাম কৰিব লাগিব ভাগ্যৰ বিষয়ে জানি লোৱা আহকচোন বৃহস্পতি কিবাৰ ফলত আপোনাৰ ভাগ্য 70% পৰ্যন্ত উন্নত হ'ব আপোনাৰ এই বছৰৰ ভাগ্য আপোনাৰ হৈতে থাকিব কেৱল সাহস আৰু আত্মবিশ্বাস ৰাখি কৰ্মবোৰ কৰিব লাগিব প্ৰিয় দৰ্শক আপোনাৰ জন্ম মাহটো কমেন্টত লিখিবচোন প্ৰিয় দৰ্শক আপোনাৰ জন্ম মাহটো কমেন্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিবচোন আপোনাৰ ভাগ্যৰ গোপন কথাবোৰ আমি বিশেষভাৱে আলোচনা কৰিম বন্ধুসকল এই আছিল 2025-26 বৰ্ষৰ বৃশ্চিক ৰাশিফল অথবা ভাগ্যফল